আজি বিয়লিৰ ভাগত পুনৰ বিটিআৰৰ তিনিটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিব বিজেপিয়ে। থুৰিবাৰী সমষ্টিতো প্ৰাৰ্থী দিব বিজেপিয়ে। এই কথা উল্লেখ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই। বিটিচিত বিজেপিয়ে ভাল ফলাফল কৰিব বুলি আশাবাদী ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ। বাগানপাৰাত হোৱা প্ৰতিবাদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া দিলীপ শইকীয়াৰ। কাৰ্যকৰ্তাৰ অসন্তুষ্টি থাকি মোৰ ক্ষোভ নাই, প্ৰতিকৃতি বনাই জীৱন্ত অৱস্থাত জ্বলাই দিছে। এদিনটো জ্বলিব লাগিব, মুখটো কবৰ নিদিয়ে বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। বিয়লিৰ ভাগলৈ আমি আৰু দুজনটো দিমেই, এনেকুৱা সম্ভাৱনা পূৰা আছে। গতিকে তিনিজনো হয়তো হ'ব পাৰে। থুৰিবাৰী সমষ্টিত 100% প্ৰাৰ্থী দিয়া হ'ব, 100%। তেনেহ'লেতো আৰু UPPLৰ লগতো একেই হ'ব। ভগৱক যদি টানি আনে অকলে UPPLৰ লগতো একেই হ'ব। গতিকে আমি কালিও কৈছোঁ, নিজৰ শক্তিৰে আমি সামৰ্থৰে নিৰ্বাচনত আমি অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছোঁ। গতিকে সকলো ৰাজনৈতিক দলে BTC নিৰ্বাচনত বিশেষভাৱে কৈছোঁ, তাত আমাৰ কোনো শত্ৰু নাই, কিন্তু এনেধৰণে আমি ক'তো এলায়েন্সো কৰা নাই কাৰো লগত। আমি নিজৰ শক্তিৰে সকলোৱে BTCত নিৰ্বাচন খেলিম। কিন্তু আৰু অকণমান কাৰ্যকৰ্তাৰ মাজত অলপ থাকিবই। মোৰ প্ৰতিমূৰ্তি জীৱন্ত ৰূপতে দাহ কৰি দিলে মই জীয়াই থাকোঁতেই, গতিকে ইমান চিন্তা কৰিব লগা নাই। এদিনটো মই জ্বলিমেই, মোকতো কবৰ নিদিয়ে, মই জ্বলিমেই এদিন। হয়তো কোনোবা আগতে এদিন জ্বলাই দিছে ফটোখন, তাত তেওঁলোকৰ প্ৰতি মোৰ কোনো ক্ষোভ। বিয়লিৰ ভাগলৈ